নমস্কাৰ প্ৰিয় দৰ্শক সকলোলৈকে মাঘী পূৰ্ণিমাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম 2025 বৰ্ষৰ মাঘী পূৰ্ণিমাৰ দিনটোৰ বিষয়ে। মাঘী পূৰ্ণিমাৰ দিনটো এইবাৰ 12 তাৰিখ বুধবাৰে পৰিছে। 12 ফেব্ৰুৱাৰী বুধবাৰৰ দিনটোত আপুনি আপোনাৰ ঘৰত কি কাম কৰাটো উচিত নহয়, কি কাম কৰিলে আপুনি গোটেই বছৰটোৰ ইয়াৰ ফল ভুগিব লাগিব। আৰ্থিক সমস্যাই হওক বা যিকোনো সমস্যাই হওক আপুনি ভুগিব লাগিব। নানা ধৰণৰ বিভিন্ন সমস্যাই আপোনাক আগুৰি ধৰিব, যাৰ ফলত ঘৰখনত টকা পইচাৰ সমস্যাৰ পৰা ধৰি সুখ সমৃদ্ধিৰ বেমাৰ আজাৰ বহুতো সমস্যাত আপুনি ভুগিব লাগিব। লগতে আপুনি এই কাম কৰাৰ ফলত ভগৱানৰ কৃপা দৃষ্টিৰ পৰাও বঞ্চিত হ'ব লাগিব। সেইবাবে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাওক খুব ধ্যান দি, তেতিয়া আপুনি এই সমস্যাসমূহৰ পৰা সকাহ পাব পাৰিব। আপোনাৰ পৰিয়ালক আপুনি এই সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰিব। কি কাম এই পবিত্ৰ তিথিৰ দিনটোত কৰাটো একেবাৰে শুভ নহয়, আপুনি জানি লোৱাটো জৰুৰী। শাস্ত্ৰৰ অনুযায়ী যিসকল ব্যক্তিয়ে এই 5টা কাম এই দিনটোত কৰিব, সেইসকল ব্যক্তিয়ে বেমাৰ আজাৰত ভুগি তেওঁলোকৰ ধন টকা পইচা কেতিয়াও সাঁচিব নোৱাৰিব। ধন টকা পইচা তেওঁলোকৰ ঘৰত কেতিয়াও ৰৈ নাথাকিব, যাৰ ফলত তেওঁলোক বহুত আৰ্থিক সমস্যাৰ ভুগিবলগীয়া হয়, ধাৰ ঋণ ল'বলগীয়া হয়, আনৰ হাতত তেওঁলোকে হাত পাতিবলগীয়া হয়, যাৰ ফলত তেওঁলোক বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেনে ক্ষেত্ৰত আপুনি এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোত এই 5টা কাম কৰাৰ পৰা বিৰত থকাটোৱেই ভাল। আপুনি এই 5টা কাম কিয় কৰিব লাগে? এই 5টা কাম নকৰাকৈ থাকক, আপুনি গোটেই বছৰটোৰ বাবে আপোনাৰ পৰিয়ালৰ লগত সুখ সমৃদ্ধিৰে জীৱনটো পাৰ কৰক। প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে তেওঁলোকৰ পৰিয়ালটোৰ লগত সুখ সমৃদ্ধিৰে থাকিবলৈ মনে প্ৰাণে কামনা কৰে। টকা পইচাৰ অভাৱ দূৰ কৰিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে কামনা কৰে। কিছুমান এনেকুৱা সৰু ভুলৰ বাবে জীৱনত মানুহে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নজনাকৈ বহুতো সৰু ভুল কৰে, যাৰ ফলত তেওঁলোক সমস্যাত ভুগিবলগীয়া হয়। আপুনিও কিজানি ভুলতে এনে কাম কৰিব পাৰে এই মাঘী পূৰ্ণিমাৰ দিনা। তাৰ বাবে আপুনি সাৱধান হোৱাটো আগৰে পৰা জৰুৰী। যদি আপুনি মাঘী পূৰ্ণিমাৰ আগত এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয়, তেতিয়া আপুনি সাৱধান হ'ব পাৰিব। আপোনাৰ পৰিয়ালক ক'ব পাৰিব, জনাব পাৰিব যে মাঘী পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰাটো একেবাৰে উচিত নহয়। এইসমূহ কাম কৰিলে আমাৰ ঘৰখনলৈ বিভিন্ন সমস্যা আহিব পাৰে। সেইবাবে তেওঁলোককো আপুনি সাৱধান বা সতৰ্ক কৰি ৰাখিব পাৰিব। আপোনাৰ বন্ধুবৰ্গ আত্মীয়কো আপুনি ক'ব পাৰিব যে মাঘী পূৰ্ণিমা এক পবিত্ৰ পূৰ্ণিমা তিথি। এই পূৰ্ণিমা তিথিৰ দিনা এনে কাম কেতিয়াও কৰাটো উচিত নহয়, আপোনালোকেও কৰাৰ পৰা বিৰত থাকক বুলি আপুনি সকলোকে শ্বেয়াৰ কৰিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়াহে আপুনিও জানিব কি কাম এই দিনটোত কৰাটো উচিত নহয়। যদি আপুনি ভিডিঅ'টো শেষলৈকে নাচাই আধৰুৱা কৰে, তেতিয়া আপুনি আনক কোৱাটো বাদেই আপুনি নিজেই জানিব নোৱাৰিব, আৰু নিজেই জানিব নোৱাৰাৰ পাছত আপুনি ভুলতে কৰিব পাৰে এই কাম, যাৰ ফলত আপুনি গোটেই বছৰটোত ভুগিব লাগিব এই সমস্যাসমূহত। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ যাওক, আপুনি আই লক্ষ্মীৰ নাম স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰক। লগতে যদি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপলোড কৰিম, আপুনি সকলোতকৈ আগত যাতে দেখিবলৈ পায়। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে একেবাৰে নাপাহৰিব। পবিত্ৰ মাঘী পূৰ্ণিমা সমাগত। পবিত্ৰ মাঘী পূৰ্ণিমা 12 ফেব্ৰুৱাৰী বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। এই পূৰ্ণিমাৰ দিনা সোনকালে উঠি স্নান কৰিব পাৰিলে পাপৰ পৰা মুক্ত হয় ব্যক্তিসকল। যি ব্যক্তিয়ে এই দিনটোত স্নান কৰিব নোৱাৰে গংগাত, সেই ব্যক্তিয়ে ঘৰতে গংগাৰ পানীৰে স্নান কৰাটো জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, আহকচোন আমি জানো এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা কি কাম আপুনি কৰাটো উচিত নহয়। বিশ্বাস কৰা হয় যে মাঘী পূৰ্ণিমাৰ দিনা এই 5টা কাম কেতিয়াও কৰিব নালাগে, নহ'লে ভগৱান বিষ্ণু মা লক্ষ্মীৰ খং উঠিব। ৰুষ্ট হ'লে আপুনি, যাৰ ফলত পৰিয়ালৰ ধ্বংসৰ পথ আৰম্ভ হ'ব।
ধ্বংসৰ ফালে আপোনাৰ পৰিয়াল আগবাঢ়িব। মাঘী পূৰ্ণিমাত কোৱা হয় যে দেৱ-দেৱীসকল পৃথিৱীত বিচৰণ কৰিবলৈ আহে। সেয়েহে আপুনি মাঘী পূৰ্ণিমাৰ দিনা এই কাম কৰাটো উচিত নহয়। ইয়াৰ ফলত দেৱ-দেৱতাসকল অসন্তুষ্ট হ'ব। মাঘী পূৰ্ণিমাৰ দিনটোত মা গংগাত গা ধুই প্ৰাৰ্থনা পাঠ কৰিলে আপুনি দুখীয়া মানুহক দান কৰিলে খুব ফল পাব পাৰি বুলি বিশ্বাস কৰা হয়। লগতে বিশ্বাস কৰা হয় যে এনে কৰিলে সকলো দেৱ-দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পৰা যায় আৰু এজন ব্যক্তিয়ে জীৱনত সফলো হ'ব পাৰে। এই দিনটোত লগতে 5টা কাম কৰাটো নিষিদ্ধ বুলি শাস্ত্ৰত গণ্য কৰা হয়। এনে কৰিলে কোনো ঘৰখনত ধ্বংস হোৱাৰ পৰা ৰখাব নোৱাৰে। কোনেও ৰখাব নোৱাৰে সেইখন ঘৰক ধ্বংস হোৱাৰ পৰা। তেন্তে আহক আমি এই 5টা কাম কি তাৰ মাজলৈ আগবাঢ়ো। 1 নম্বৰৰ কামটো হৈছে গৰু। সকলো দেৱ-দেৱতাই বাসস্থান বুলি বিশ্বাস কৰা হয়। গৰু যিহেতু আপোনাৰ ঘৰতো আছে, গৰুত সকলো দেৱ-দেৱতাই বাস কৰে বুলি কোৱা হয়, বিশ্বাস আছে শাস্ত্ৰত। এইবাবেই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা গোবংশক আপুনি সেৱা কৰিব লাগে। ইয়াৰ ফলত আপুনি উপকাৰ পাব পাৰিব। মাঘী পূৰ্ণিমাৰ দিনাকে ধৰি আপুনি কোনো দিনতে গৰুক কেতিয়াও গালি-গালাজ বা মাৰধৰ কৰিব নালাগে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই কাম কৰিলে জীৱনত কষ্ট পোৱাটো নিশ্চিত। যি ব্যক্তিয়ে এই মাঘী পূৰ্ণিমাৰ দিনটোতেই হওক বা বাকী বেলেগ দিনতেই হওক গৰুক মাৰধৰ কৰিব, গালি-গালাজ পাৰিব, সেইসকল ব্যক্তিয়ে জীৱনত শাস্তি ভোগটো কৰিবই লাগিব। আপুনি বিশেষকৈ মাঘী পূৰ্ণিমাৰ দিনা গৰুক কেতিয়াও মাৰধৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি গৰুক কিবা এটা খাবলৈ দিয়ক, সেউজীয়া ঘাঁহ খাবলৈ দিয়ক। তেনে ক্ষেত্ৰত আপুনি সকলো দেৱ-দেৱতা অৰ্থাৎ 33 কোটি দেৱ-দেৱতাৰ কৃপা আপুনি লাভ কৰিব। আপোনাৰ ঘৰখনত গোমাতাৰ কৃপা দৃষ্টি থকাৰ বাবে আপুনি সুফল বিভিন্ন পাবলৈ আৰম্ভ কৰিব। এয়া লাগিলে ধন টকাই হওক বা আপোনাৰ চাকৰি ব্যৱসায় সকলো ক্ষেত্ৰতেই হওক আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। সেইবাবে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, 2 নম্বৰৰ কামটো হৈছে আপুনি মাঘী পূৰ্ণিমাৰ দিনা কেতিয়াও ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব। আপুনি যিমান পাৰে মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱা সোনকালে স্নান কৰিব। সোনকালে সাৰ পাই উঠি আপুনি স্নান কৰি ভগৱান বিষ্ণুক আপুনি ধ্যান কৰক। তাৰ পিছত সূৰ্য দেৱতা উদয় হোৱাৰ পিছত সূৰ্যক অৰ্ঘ্য আগবঢ়াওক, দুখীয়াক দান কৰক। তেনে কাম কৰিলে আপুনি সুফল পাব। এই কাম নকৰিলে আপোনাৰ পৰিয়ালৰ ওপৰত অসুবিধা আহিবলৈ আৰম্ভ কৰিব। ভগৱানো অসন্তুষ্ট হ'ব বা ৰুষ্ট হ'ব এই কাম নকৰিলে। মাঘী পূৰ্ণিমাৰ দিনা আপুনি সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰি ভগৱান বিষ্ণুক পূজা অৱশ্যেই কৰিব। এই দিনটোত এনে কাৰ্য নকৰাৰ ফলত আপোনাৰ ঘৰখনলৈ বিভিন্ন সমস্যা আহিবলৈ আৰম্ভ কৰিব। বিভিন্ন বাধাৰ আপুনি সন্মুখীন হ'বলৈ আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক, টকা পইচাৰ ক্ষেত্ৰতেই হওক, বেমাৰ আজাৰ ক্ষেত্ৰতেই হওক আপুনি বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইবাবে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। 3 নম্বৰতে হৈছে আপুনি মাঘী পূৰ্ণিমাৰ দিনটোত কেতিয়াও গছ-গছনি কটাৰ পৰা আপুনি বিৰত থাকিব। মাঘী পূৰ্ণিমা মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ লগত জড়িত। পিপাল, হৰিণা, অমলা, তুলসী, আপুনি কলগছক কোনো ধৰণৰ গছ এই দিনটোত আপুনি ক্ষতি কৰিব নালাগে বা আপুনি এই দিনটোত তাৰ পাতো ছিঙিব নালাগে। ইয়াৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। এই আটাইকেইটা গছ দুয়োজন দেৱ-দেৱতাৰে অতিকৈ প্ৰিয়। এই দিনটোত যদি আপুনি এই গছসমূহক অত্যাচাৰ বা পাত ছিঙে তেতিয়াহ'লে আপোনাৰ জীৱনত ক্ষতি হোৱাটো নিশ্চিত। আপুনি ৰোগ ব্যাধিত পৰাটো নিশ্চিত। অসুখী হৈ পৰিব আপুনি জীৱনত। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিহে এই দিনটো পাৰ কৰক। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে আপুনি এই মাঘী পূৰ্ণিমাৰ দিনটোত ভগৱান বিষ্ণু আৰু লক্ষ্মীক কেতিয়াও অপমান নকৰিব। আপুনি যি কামেই কৰে সেই কামত যাতে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী অসন্মান নকৰিব। অসন্মান কৰা কাম কেতিয়াও নকৰিব। তেনে কৰিলে আপুনি নিজৰ বিপদ নিজেই মাতি অনাৰ দৰে হ'ব। সেইবাবেই ভুল কৰিলেও আপুনি এনে ভুল কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব। যি কামেই নকৰক আপুনি
তেওঁলোকক অপমান কৰাৰ দৰে কাম আপুনি কেতিয়াও নকৰিব। ইয়াৰ প্ৰতি আপুনি বিশেষ সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, এইবাৰ আগবাঢ়িছো আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰটোৰ বিষয়ে জনাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি ইমানলৈকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ নামো স্মৰণ অৱশ্যেই কৰিব। কেতিয়াও নাপাহৰিব তেওঁলোকৰ নাম আপুনি স্মৰণ কৰিবৰ বাবে, যাতে আপুনি এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰাই গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব পাৰে। এইবাবে মনত ভক্তিভাৱ ৰাখি তেওঁলোকৰ নাম সঁচা হৃদয়েৰে আপুনি অৱশ্যেই স্মৰণ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আগবাঢ়িছো আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰৰ ভুলটোৰ বিষয়ে। কি কাম এই দিনটোত 5 নম্বৰতে কৰিব নালাগে। 5 নম্বৰতে হৈছে, আপুনি এই দিনটোত গংগা নৈত স্নান কৰিবলৈ যাব যদি পাৰে তেন্তে অত্যন্ত শুভ, আৰু যদি যাব নোৱাৰে গংগা স্নান কৰিবলৈ, তেতিয়া ঘৰতে বাল্টিং এটাত পানী ভৰাই তাত গংগা পানী টোপাল দি আপুনি গা ধুব। যিসকলে এই দিনটো স্নান নকৰে সেইসকলৰ জীৱনত বহুতো ৰোগ ব্যাধিত ভুগিবলগীয়া হয়। তেওঁলোকে ইয়াৰ ক্ষতি ভোগ কৰিব লগা হয়। সেইবাবে এই দিনটোত স্নান নকৰাকৈ যিকোনো খাদ্য খোৱাটো উচিত নহয়। আপুনি স্নান কৰাটো খুবেই জৰুৰী। এই দিনটোত গা নোধোৱাকৈ কেতিয়াও আপুনি নাথাকিব। মাঘী পূৰ্ণিমাৰ দিনটোত আপুনি গা ধুইহে যিকোনো খাদ্য, যিকোনো বস্ত্ৰ পৰিধান কৰিব। শুই উঠিয়েই আপুনি গা ধুব, নহ'লে আপুনি গোটেই বছৰটোৰ বাবে ৰোগ ব্যাধিত ভুগিব লাগিব। ইয়াৰ উপৰিও আপুনি এই দিনটোত কেতিয়াও কাকো অপমান নকৰিব, গালি গালাজ নাপাৰিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই দিনটোত আপুনি সুৰাজাতীয় বস্তু, মাছ মাংসই হওক বা যিকোনো মাদক দ্ৰব্যই হওক আপুনি কেতিয়াও নাখাব। তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে গোটেই বছৰটোত ভোগ কৰিব লাগিব ইয়াৰ ফল। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা জানিব পাৰে। এই 5টা ভুল কাম কৰাৰ পৰা তেওঁলোকেও বিৰত থাকিব পাৰে। সেইবাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ।